আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু কেতিয়াবা পোলাও খাবলৈ মন যায় বহুত তেল থকাৰ কাৰণে আমি খাব ভাল নাপাওঁ তেতিয়া মই কম তেলত কেনেকৈ বনাব পাৰি আৰু খুব ধুনীয়াকৈ কেনেকুৱা হয় তাৰ কাৰণে মই লৈ লৈছোঁ কেঁচা জলকীয়া আদা নহৰু আৰু বিলাহী মই ডাঙৰ ডাঙৰ দুটা লৈছোঁ আৰু বিলাহীখিনি মই পিচি দিম গোটেইখিনি মই বাতিটো সৰু সেইকাৰণে মই দুবাৰকৈ দিছোঁ আৰু ইয়াত দিছোঁ অলপ জালুক আৰু এইখিনি মই থৈছোঁ পিছত পিচি ল'ম আৰু কম তেল দিলে পোলাওবোৰ কেতিয়াবা শুকান যেন অনুভৱ হয় সেইকাৰণে এইদৰে বিলাহী অলপ বেছিকৈ দি পেষ্টটো পৰা পিচি ল'ব তাৰপিছতহে হেৰি কৰিব এতিয়া মই পেষ্টখিনি পিছা হৈ গ'ল ইয়াত দিছোঁ মই জলকীয়াৰ পেষ্ট হালধি জিৰা ধনিয়া 2 চামুচ দিছোঁ আৰু অলপ পানী দি দিছোঁ আৰু এইখিনি ভালকৈ মই মিক্স কৰি থৈ দিম তেতিয়া শুকান মছলাখিনিও ভালকৈ ফুলি যাবগৈ এই ধৰণে পুৰা মিক্স কৰি থৈ দিছোঁ আৰু একেবাৰে কম তেলত বনালে এই ধৰণে বনাব পাৰে তেতিয়া পোলাওটো পুৰা মইষ্ট হৈ থাকে মই মিঠাতেলতে বনাইছোঁ আৰু চাওকচোন একেবাৰে কম তেল দিছোঁ দি পেলাই প্ৰথম ড্ৰাই ফ্ৰুটছ দিছোঁ ডাঙৰ ইলাইচি সৰু ইলাইচি ডালচিনি লং বছ এইখিনিয়ে দিছোঁ আৰু বিশেষ তেনেকৈ একো দিয়া নাই আৰু ইয়াত মই পিঁয়াজ দি দিছোঁ পিঁয়াজো মই 2টা ডাঙৰ চাইজৰ পিঁয়াজ দি দিছোঁ আৰু পিঁয়াজখিনি অলপ ভজা হোৱাৰ পিছত তাৰপিছত মই চয়াবিন দি দিছোঁ চয়াবিনখিনি মই তিয়াই পেলাই অলপ চেপি ল'লোঁ ভালকৈ আৰু এতিয়া এইখিনি অলপ ভাজি হোৱাৰ পিছত তাৰপিছত মই দিছোঁ গাজৰ আৰু তাৰপিছত মই দিছোঁ আলু এইখিনিও মই অলপ ভালকৈ ভাজি ল'ম আৰু চব্জি আপোনালোকে যিটো পচন্দৰ চব্জি খায় সেই চব্জিটো আপোনালোকে ইয়াত দিব পাৰে মোৰ ওচৰত এইখিনি আছিলে এইখিনি দিলোঁ ইয়াত মই লগে লগে নিমখো দি দিছোঁ তেতিয়া অলপ সোনকালেও কুক হৈ যাব আৰু এতিয়া এইখিনি খুব ভালকৈ মই অলপ দেৰি ভালকৈ লৰাই ল'ম তাৰপিছত মই যিখিনি মছলা বনাই থৈছিলোঁ এইখিনি ইয়াত দি দিম আৰু এতিয়া এইখিনি খুব ভালকৈ মই মিক্স কৰি ল'ম আৰু ইয়াত যদি বেছি ডাঠ হোৱা যেন দেখে তেতিয়াহ'লে আৰু অলপ পানী মিক্স কৰি দিব আৰু এতিয়া মই ঢাকি পেলাই থৈ দিম আৰু এয়া লৈছোঁ মই বাসমতী ৰাইচ একেবাৰে পাতলটো লৈছোঁ আৰু এইটো মই এঘণ্টাৰ কাৰণে মই তিয়াই থৈ মই যিহেতু চচপেনত বনাইছোঁ কুকাৰত বনালে তিয়াই নথলেও হয় চচপেনত বনাইছোঁ সেইকাৰণে তিয়াই থৈছোঁ আৰু এতিয়া এইটো চাওক এইখিনি খুব ধুনীয়াকৈ তাৰ কেঁচা গোন্ধ মছলাৰ গোন্ধ বিলাহীৰ গোটেইখিনি খুব ধুনীয়াকৈ ইয়াৰ গোন্ধটো যেতিয়া শেষ হৈ যাব তেতিয়া মই চাউলখিনি ইয়াত দি দিম একেবাৰে সহজ হয় কিন্তু খাবলৈ বহুত টেষ্টি হয় আৰু এয়া চাওক এইখিনি খুব ভালকৈ দি পেলাই ভালকৈ লৰাই ল'লোঁ আৰু এই ৰেচিপিটো থাকিলে আৰু একো দৰকাৰ নপৰে যিকোনো আচাৰ দি পেলাই খাব পাৰে এতিয়া মই আৰু ইয়াত গৰম পানীহে দিব একেবাৰে ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব মই পানীটো উতলাই থৈ দিছিলোঁ আৰু একেবাৰে গৰম পানীটো ইয়াত ব্যৱহাৰ কৰিছোঁ আৰু 3খন তেজপাত দিছোঁ আৰু এতিয়া এইখিনি লাহে লাহে উতল আহিছে অলপ শুকাবলৈ দিম তাৰপিছত মই ঢাকি ৰাখিম এয়া চাওক এইখিনি অলপ হেৰি হৈছে অলপ এটা প্ৰেছ কৰি চাম এয়া চাওক এটা প্ৰেছ কৰি চাইছোঁ পূৰা হেৰি হৈ গৈছে কোমল হৈ গৈছে আৰু মাজত অলপ এটা টানৰ নিচিনা আছে সেই সময়তে মই ঢাকি পেলাই থৈ দিম অলপ পানীৰ হেৰিত ঢাকি পেলাই থৈ দিম তাৰপিছত চাওকচোন আমাৰ পোলাওটো কিমান ধুনীয়া হৈছে এয়া চাওক খুব ধুনীয়া হৈছে পোলাওটো আৰু খাবলৈও বহুত টেষ্টি হৈছে আৰু একেবাৰে কম তেলত বনোৱা বহুত ধুনীয়া এটা যদি কম তেল খাবলৈ মন নাযায় তেতিয়াহ'লে এই ধৰণে বনাই পেলাই খাব পাৰে আৰু বিলাহী অলপ বেছিকৈ পেষ্ট কৰি দিলে তেতিয়া তাৰ মইষ্টটো থাকি যায় মইশ্চাৰটো থাকি যায়গৈ শুকান নহয় আৰু এনেই খাবলৈ ভাল লাগে ইয়াত বইল কণীৰ লগত মই ছাৰ্ভ কৰিছোঁ কেনেকুৱা পাইছে কমেণ্ট কৰিব